আজি আমি আলোচনা কৰিম অনুশীলনী 1.1 ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। 1 নম্বৰ কি দিয়া আছে 135 আৰু 225। ইয়াৰ মাজত আমাৰ ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি এই সংখ্যা দুটাৰ মাজত গসাউ কি হ'ব উলিয়াব লাগে। আকৌ এই দুটা সংখ্যাৰ মাজত যে আমাৰ গসাউ কি হ'ব সেইটো আমাৰ উলিয়াব লাগে। এই দুটা সংখ্যাৰ মাজত গসাউ কি হ'ব সেইটো আমাৰ কি উলিয়াব লাগে। কিন্তু ইয়াত আমাক কোৱা আছে ইউক্লিড কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিয়াব লাগে। এতিয়া আমি লিখিম ইউক্লিড কলনবিধি। এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ 0 লেছ দেন অৰ ইকুৱেল আৰ লেছ দেন বি। এইটো হ'ল আমাৰ ইউক্লিড কলনবিধিৰ সূত্ৰ। ইয়াত এ হ'ল আমাৰ বাহ্য, এ বাহ্য আৰু বি বাজক, কিউ ভাগফল, আর বাঘে এই সূত্ৰৰ সহায়ত এতিয়া আমি ইয়াৰ এটা এটাকৈ আমি কলনবিধিৰ এই কলনবিধি এই কলনবিধিৰ সূত্ৰৰ সহায়ত আমি গসাউ উলিয়াম। 1 নম্বৰ কি দিয়া আছে যিহেতু চোৱা এতিয়া সংখ্যা কেইটা আছে আমাৰ দুটা সংখ্যা দিয়া আছে। এতিয়া দুটা সংখ্যাৰ ভিতৰত এটা কি ডাঙৰ এটা কি আমাৰ সৰু, গতিকে আমি কি লিখিম ইয়াত যিহেতু 225 গ্ৰেটাৰ দেন 135, তাৰমানে এই সংখ্যাতকৈ এই সংখ্যাটো আমাৰ ডাঙৰ। এতিয়া যেহেতু আমি ডাঙৰ সংখ্যা, গতিকে ডাঙৰ সংখ্যাটোক আমি কি বুলি ধৰিম বাহ্য আৰু সৰু সংখ্যাটোক আমি কি বুলি ধৰিম বাজক বুলি ধৰিম। তেতিয়াহ'লে যদি আমি এইটো সংখ্যাক বাহ্য বুলি ধৰোঁ, অৰ্থাৎ 225 সংখ্যাটোক যদি আমি কি বুলি ধৰোঁ বাহ্য বুলি ধৰা হৈছে, তেতিয়াহ'লে আমি এই 135ক আমি কি বুলি ধৰিম বাজক বুলি ধৰিম। 135 কি বুলি ধৰিলোঁ বাজক বুলি ধৰি লোৱা হ'ল। এতিয়া এই 135 225ৰ মাজত কিমান বাৰ যাব একবাৰ যাব, গতিকে একবাৰ গ'লে একৰ লগত এইখিনি পূৰণ কৰিলে কি হ'ব আমাৰ 135 হ'ব। এতিয়া এইটোৰ পৰা এইটো বাদ দিয়া কি হ'ব 0 আৰু এইটো 2ৰ পৰাতো নাযায়, গতিকে 1 দাঁৰ কৰিলে আমাৰ কি হ'ব 12 পৰা 3 গ'লে ইয়াত হ'ব আমাৰ কি 90। তেতিয়াহ'লে ইউক্লিড অৰ্থাৎ এইটো কি আছিল আমাৰ বাহ্য, অৰ্থাৎ ইয়াত আমাৰ বাহ্য কিমান 225। এতিয়া আমি ইয়াত লিখিম বাহ্য 225 ইজ ইকুৱেল, তাৰপিছত কি আছিল বি অৰ্থাৎ বাজক আমাৰ কিমান আছে 135, ইয়াত কি লিখিম আমি 135। এতিয়া কিউ মানে আমাৰ ভাগফল আমাৰ কিমান আহিছে 1, অৰ্থাৎ ইয়াত আমি কিমান লিখিম 1। এতিয়া আমাৰ ভাগ শেষ অৰ্থাৎ বাকী থাকিল কিমান আমাৰ 90, গতিকে ইয়াত আমি কি লিখিম 90 লিখিম। যেতিয়া ইয়াত আমাৰ শূন্য আহিব তেতিয়া আমি ইয়াত যিটো সংখ্যা থাকে অৰ্থাৎ এই ভাজকক আমি এই সংখ্যা দুটাৰ গসাউ বুলি ক'ম। যিহেতু আমাৰ শূন্য অহা নাই, এতিয়া এই সংখ্যাটোক আমি এতিয়া কি কৰিম বাহিৰত আনিম। এই 135 সংখ্যাটো আমি কি কৰিম বাহিৰত আনিম। তেতিয়াহ'লে ইয়াত আমাৰ কি থাকিব এতিয়া এই বাকী যিটো আছিল সেইটোৰ দ্বাৰা হৰণ কৰিম। এতিয়া আমি কি কৰিম যিটো আমাৰ বাকী আছিল সেই সংখ্যাৰ দ্বাৰা আমি হৰণ কৰিম। চোৱা তেতিয়াহ'লে 135ৰ মাজত 135ৰ মাজত 90 কিমান বাৰ যায়, গতিকে এইটো 90 দ্বিগুণ 180, গতিকে একবাৰ যাব, একবাৰ গ'লে ইয়াত কি হ'ব আমাৰ 90। তেতিয়াহ'লে এতিয়া যদি ইয়াৰ পৰা এইটো বাদ দিওঁ তেতিয়াহ'লে ইয়াত কি হ'ব 5, আৰু ইয়াৰ পৰা 3 পৰাতো নাযায়, 1 দাঁৰ কৰিলে কিমান হ'ব 13ৰ পৰা 9 গ'লে ইয়াত কি হ'ব আমাৰ 4, অৰ্থাৎ চোৱা এতিয়া আমাৰ এইটো কি বাহ্য আমি বাহ্য লিখিছোঁ আৰু আমাৰ ভাজক কিমান 90 লিখিছোঁ। এতিয়া ভাগফল কিমান আহিল 1, গতিকে ইয়াত আমি কি লিখিম 1 লিখিম। বাকী কি থাকিল আমাৰ 45, এতিয়া আমি লিখিম বাকী 45। চোৱা এতিয়াও আমাৰ ইয়াত কি শূন্য অহা নাই, আকৌ আমি এইটো কি কৰিম বাহিৰত আনিম, এতিয়া বাহিৰত আনিলে এইটোৰ দ্বাৰা এতিয়া আমি হৰণ কৰিম, এই 90 এই 45ৰ দ্বাৰা আমি কি কৰিম হৰণ কৰিম। চোৱা এতিয়া যদি এই 90 আমি 45ৰ দ্বাৰা হৰণ দিলোঁ কিমান বাৰ যাব 2 বাৰ যাব, 2 25 কিমান হয় আমাৰ 90 হয়। এতিয়া এইটোৰ পৰা এইটো বাদ দিলে কিমান থাকে আমাৰ শূন্য একো নাথাকে, গতিকে এই 45ৰ লগত যদি আমি 2 পূৰণ দিওঁ তেতিয়াহ'লে কিবা যাব 90 হ'ব। এতিয়া বাকী কি থাকিলে আমাৰ শূন্য একো নাই।
এতিয়া ইয়াত যিহেতু আমাৰ শূন্য আহিছে, অৰ্থাৎ ভাগশেষ যিহেতু আমাৰ শূন্য আহিছে, গতিকে আমি এই ভাজকক অৰ্থাৎ 45ক আমি গসাউ বুলি ক'ম। কাৰ? এই সংখ্যা দুটাৰ গসাউ, এই 45ক আমি ক'ম। গতিকে আমি ইয়াত লিখিম এতেকে 135 আৰু 135 আৰু 225ৰ গসাউ হ'ল 45। এটা আমাৰ হ'ল, এতিয়া আমি কেই নম্বৰ কৰিম? 2 নম্বৰ কৰিম। 2 নম্বৰ আমাৰ কি দিয়া আছিল? 196 আৰু 38220। এই সংখ্যা দুটাৰ মাজত আমি সেই একেই সূত্ৰৰে, কলম বিদ্যুৎ সূত্ৰৰে আমি গসাউ উলিয়াই ল'ম। এতিয়া আমি ইয়াত লিখিম 2 নম্বৰ, যিহেতু 38220 গ্ৰেটাৰ দেন 196, এই সংখ্যাটোতকৈ ডাঙৰ। গতিকে এতিয়া আমি কি বলাম? এতিয়া আমি এই সংখ্যাটোক ভাজ্য বুলি ক'ম আৰু এইটোক আমি কি বুলি ক'ম? ভাজক বুলি ক'ম। তেতিয়াহ'লে এই সংখ্যাটোক যদি আমি হৰণ দিওঁ, 38220 আমি কাৰ দ্বাৰা হৰণ কৰিম? যে 196 হয়। এতিয়া ইয়াত কেইটা অংক আছে? 3টা। গতিকে এই 3টা অংকৰ ভিতৰত আমি কি প্ৰথম অৱস্থাত হৰণ দিম। তেতিয়াহ'লে ইয়াত কেইবাৰ যাব? একবাৰ যাব। তেতিয়াহ'লে 196। এতিয়া এইটোৰ পৰা এইটো বাদ দিলে আমাৰ কিমান থাকিব? গতিকে ইয়াত থাকিব আমাৰ 6 আৰু ইয়াত থাকি 7। 7ৰ পৰা 9 গ'লে ইয়াত আমাৰ কি হ'ব? 8 আৰু ইয়াততো নাযায়, গতিকে ইয়াত চোৱা 2 আছিল। এই 2ৰ পৰা 1 গ'লে কি থাকিব আমাৰ? 1। গতিকে এই সংখ্যাৰ এতিয়া হৰণ যায় নেকি? নাযায়। গতিকে আমি ওপৰৰ পৰা এটা কি 2 নমাই আনিলোঁ। এতিয়া এই সংখ্যাৰ মাজত 196 কিমান বাৰ যাব? গতিকে 196 ধৰি লোৱা যদি আমি এই সংখ্যাটো ডাঙৰ সংখ্যা, গতিকে এইটো এটা বাদ দিয়া, এইটো এটা বাদ দিয়া, তেতিয়াহ'লে ইয়াত কি থাকিব? 19। গতিকে 9 গুণ কিমান হ'ব আমাৰ? 9 গুণ 171, তাৰমানে কি আমাৰ 9ৰ দ্বাৰা হৰণ যাব। গতিকে আমি ইয়াত কি দিম? 9ৰ দ্বাৰা হৰণ দিম। তেতিয়াহ'লে কি 9 6 গুণ কিমান? 54, 9 6 গুণ 54। তেতিয়াহ'লে আমাৰ বাকী থাকিব, হাতত থাকিল কিমান? 5। এতিয়া এই 9 গুণ কি? 81 আৰু হাতত কি আছিল আমাৰ? 5। গতিকে আমাৰ কি হ'ব? 86। ইয়াত আমি কি বহাম? 6 বহুৱাম। বাকী আকৌ কি থাকিব আমাৰ? 8 বাকী থাকিব, হাতত থাকিব। এতিয়া এই 9 1 গুণ কিমান? 9 আৰু হাতত কিমান আছিল আমাৰ? 8। গতিকে ইয়াত কিমান হ'ব আমাৰ? 70। এতিয়া এই সংখ্যাটোৰ পৰা এই সংখ্যা বাদ দিলে কি হ'ব আমাৰ? ইয়াত 8 আৰু ইয়াত আমাৰ কি থাকিল? 5। 5ৰ পৰা নাযায়, 1 দ্বাৰা কৰিলে 15, 15ৰ পৰা 6 গ'লে ইয়াত কি হ'ব আমাৰ? 9। ইয়াত থাকি কিমান? 7, 7ৰ পৰা 7 গ'লে কি? 0। গতিকে ইয়াত বহাব নালাগে। এতিয়া এই ওপৰৰ শূন্যটো আমি ইয়াত নমাই আনিম। যিহেতু আমাৰ ইয়াত শূন্য আহিছে, গতিকে আমি ক'ব পাৰোঁ যে ইয়াৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 5 6 গুণ 30, তাৰমানে শূন্য হ'ব। ইয়াত কি হ'ব আমাৰ? 5 হ'ব। গতিকে এই 5 6 গুণ 30, গতিকে 30 আমি 0 বহালোঁ, হাতত কিমান থাকিলে আমাৰ? 3। আকৌ এই 5 9 গুণ 45 আৰু হাতত কিমান আছিল? আমাৰ 3। তেতিয়াহ'লে কি হ'ব আমাৰ? 48, হাতত কি থাকিব আমাৰ? 4। এতিয়া এই 5 1 গুণ কিমান? 5 আৰু হাতত কিমান আছিল আমাৰ? 4। তেতিয়াহ'লে কিমান হ'ব? 9। এতিয়া ইয়াততো আৰু একো বাকী নাই, কি? শূন্য, একো বাকী নাই। গতিকে ইয়াত আমি লিখিম যে 38220 ইজ ইকুৱেল 196। এই সংখ্যাটোক অৰ্থাৎ ইয়াক আমি কি বুলি ক'লোঁ? যে ভাজ্য। এই ভাজ্য আমি যদি এই ভাজক অৰ্থাৎ 196ৰ দ্বাৰা হৰণ কৰোঁ, কিমান বাৰ যাব? 195 বাৰ। আৰু বাকী কি থাকিব? বাকী আমাৰ শূন্য, একো নাথাকে। চোৱা ইয়াৰ আগতো আমাৰ কি আহিছিল? যে এটা দুটা তিনিটা লাইনত আমাৰ কি শূন্য আহিছে। গতিকে ইয়াত কি আহিছে? আমাৰ প্ৰথম লাইনত শূন্য আহিছে। গতিকে আমি এই সংখ্যাটোক এতিয়া কি ক'ম? এই সংখ্যা দুটাৰ গসাউ বুলি ক'ম। এতেকে যে 196 আৰু 38220ৰ গসাউ হ'ল 195। এতিয়া আমি 3 নম্বৰ কৰিম। চোৱা 3 নম্বৰ আমাৰ কি দিয়া আছিল? 867 আৰু 255। এই সংখ্যা দুটাৰ মাজৰ আমাৰ গসাউ উলিয়াব লাগে। তেতিয়াহ'লে আমি ইয়াত উলিয়াম 3 নম্বৰ। যিহেতু আমাৰ কি দিয়া আছিল?
যে 8 8 6 7 আৰু 2 2 5 গতিকে আমি লিখিম ইয়াত যেহেতু 8 6 7 গ্ৰেটাৰ দেন 2 5 5 এই সংখ্যাটোৱে আমাৰ কি ডাঙৰ। এতিয়া আমি এইটোক কি বুলি ক'ম ভাজ্য আৰু এইটোক আমি কি বুলি ক'ম ভাজক বুলি ক'ম। গতিকে এই সংখ্যাটো অৰ্থাৎ এই 8 6 7 সংখ্যাটোক আমি কাৰ দ্বাৰা হৰণ কৰিম যে 2 5 5 এই সংখ্যাৰ দ্বাৰা হৰণ কৰিম। এতিয়া এই সংখ্যাৰ মাজত আমাৰ কিমান বাৰ যাব, গতিকে সেইটো আগতে আমাৰ উলিয়াব লাগিব। ধৰি লোৱা হ'ল এই সংখ্যাটো যদি আমি যে 250 ধৰি লওঁ, তেতিয়াহ'লে কি 250 আৰু 250 কি হ'ব 500 আৰু 550 700 কি হ'ব আমাৰ, গতিকে ইয়াত কিমান বাৰ যাব 3 বাৰ যাব। গতিকে এই 3 5 গুণ কিমান 15, হাতত কিমান 1 আকৌ 3 5 গুণ 15 আৰু হাতত কিমান আছিল 1 16, গতিকে 16 বহালোঁ, হাতত কিমান থাকিলে আকৌ 1, গতিকে এই 3 2 গুণ 6 আৰু হাতত 1 আছে কিমান হ'ব 7, গতিকে এইটো পৰা এতিয়া বাদ দিয়ে। গতিকে ইয়াত কি থাকিব আমাৰ 2 আৰু ইয়াত কি থাকিব আমাৰ 0 আৰু ইয়াত কি থাকিব আমাৰ 1। এতেকে 8 6 7 ইজ ইকুৱেল টু 5 5। এতিয়া আমাৰ এইটো কি আমাৰ ভাজ্য, এইটো ভাজক আৰু ভাগফল আমি কিমান পালোঁ 3, বাকী কি থাকিল 102। এতিয়া এই সংখ্যাটো আকৌ আমি কি কৰিম, এইটো আমি বাহিৰত আনিম, এই সংখ্যাটো কি কৰিম বাহিৰত আনিম 2 5 5। এতিয়া আমি কাৰ দ্বাৰা হৰণ কৰিম 102 সংখ্যাৰ দ্বাৰা হৰণ কৰিম। চোৱা এতিয়া এই 255ৰ মাজত 102 কিমান বাৰ যাব, এইটো 2 বাৰ যাব, 2 বাৰ গ'লে ইয়াত কি থাকিব ইয়াত 402, অৰ্থাৎ বাকী কি থাকিব আমাৰ 1 আৰু ইয়াত কি থাকিব আমাৰ 5 অৰ্থাৎ 51। গতিকে কিমান বাৰ গ'ল 2 বাৰ আৰু বাকী কিমান আমাৰ 51। এতিয়া আকৌ এই সংখ্যাটো আমি যদি এতিয়া বাহিৰত লৈ আহোঁ, এই সংখ্যাৰ দ্বাৰা হৰণ কৰিম, কিমান বাৰ যাব যে 102ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব, গতিকে কিমান হ'ব 102, বাকী থাকিব কি আমাৰ 0, গতিকে 102ৰ মাজত 51 কেইবাৰ যায় 2 বাৰ যায়, গতিকে বাকী কি থাকে 0। তাৰমানে আমাৰ এই সংখ্যাটো এতিয়া কি হ'ব এই সংখ্যা দুটাৰ গসাউ বুলি আমি ক'ম। এতিয়া আমি লিখিম যে 8 6 7 আৰু 2 5 5ৰ গসাউ হ'ল 51। এনেকৈ তোমালোকে আৰু যিমান কেইটা আছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু এনেকুৱা আহিলে এনেকুৱা প্ৰচেছ তোমালোকে কৰি থাকিবা। বাই।